ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনাৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ, সেৱা জনাইছোঁ। মোৰ সাক্ষ্য আছিলে, মোৰ এটা ডিঙি বিষ হৈছিলে। মই ডক্টৰক বহুত ট্ৰিটমেণ্ট কৰি মোৰ ভাল হোৱা নাছিলে। দৰৱ খাই থাকোঁতে ভালেই হয়, পিছত আকৌ হয়। কিন্তু মই ঘৰতে প্ৰাৰ্থনা কৰি ইয়ালৈ আহিব পৰা নাছিলোঁ। প্ৰাৰ্থনা কৰি থাকোঁ ঘৰতে। মোৰ এতিয়া ডিঙি বিষটো ভাল হ'ল আৰু বহুত বিষ হৈ আছিলে। বেজীলৈ ভাল হোৱা নাছিলে। মোৰ সেইবোৰ এতিয়া ভাল হৈছে লাহে লাহে। মোৰ এইটো সাক্ষ্য আছিলে। আৰু এটা আছিলে মোৰ ল'ৰাৰ কাৰণে মই ঘৰতে প্ৰাৰ্থনা কৰিলোঁ। আহিব নোৱাৰোঁ, বহুত ডাঙৰ অসুখ হৈছিলে, কেঞ্চাৰ হৈছিলে। ল'ৰাটোৰ কাৰণে মই খুব প্ৰাৰ্থনা ঘৰতে কৰিলোঁ। ইয়ালৈ আহিবলৈ অসুবিধা চিনি নাপাওঁ। গতিকে ইয়াতে আহিছোঁ, কিছু ঈশ্বৰে যাতে ল'ৰাটোক সুস্থ কৰে। ভৰিটো কাটি দিব লগা হ'ল। কিছু ঈশ্বৰ প্ৰাৰ্থনা কৰিছিলোঁ, ভৰিটো কাটিলেও মোৰ ল'ৰাটোৰ সম্পূৰ্ণ বেমাৰটো ভাল হৈ যাওক। কিন্তু সেয়াই হ'ল, সম্পূৰ্ণ ল'ৰাটো কেঞ্চাৰ বেমাৰৰ পৰা ভাল হৈছে। ৰিপৰ্টবোৰ সুস্থ হৈছে, চব ৰিপৰ্টবোৰ অ'কে আহিছে। এয়াই মোৰ সাক্ষ্য আছিলে। আৰু এখন মোক প্ৰতিবাদ জনাইছোঁ, যাতে মোৰ সমস্যাবোৰ সমাধান কৰে। বহুত দাৰ হ'ল, মুম্বাইৰ পৰা আনিছোঁ ল'ৰাটো। সেইখিনি সমস্যা যাতে সমাধান কৰে যীশু ঈশ্বৰে। আৰু ইয়াকে কৈ মই সেইটোৱে সামৰণি মাৰিছোঁ।